ছাত্ৰ-ছাত্ৰীসকল পৰমাণুৰ প্ৰথম আৰ্হি যেটো আমি বিবেচনা কৰিম বুলি ভাবিছো সেইটো হৈছে থমসনৰ পৰমাণুৰ আৰ্হি বা থমসনৰ পাৰমাণবিক আৰ্হি থমসন কৈছিলে যে এটা পৰমাণু কেনেকৈ থাকিব পাৰে তেওঁ কৈছিলে যে এনেকুৱা এটা গোলক সেই গোলকটো সমূহখিনি ধনাত্মক আৰু তাৰ মাজে মাজে সোমাই আছে কিছুমান সৰু সৰু ঋণাত্মক টুকুৰা বা গোলক এনেকৈ সোমাই আছে যে এই সৰু সৰু যিবোৰ গোলকবোৰ আছে সেইবোৰৰ মুঠ যিমান ঋণাত্মক আধান হয় একেই পৰিমাণৰ ধনাত্মক আধান এই ডাঙৰ গোলকটোৱে ধৰি ৰাখিছে তাৰ মানে যিমানখিনি ধনাত্মক আধান ডাঙৰ গোলকটো সিমানেই মুঠ ঋণাত্মক আধান সৰু গোলকবিলাকে মিলি তাৰ মানে এজে হ'ল গোটেইখিনি প্লাছ আৰু মাইনাছ মিলি গোটেই পৰমাণুটো কি হৈ যাব এটা প্ৰথম এটা নিউট্ৰেল বস্তু এটা হৈ যাবগে এইটোৱে থমসনে কৈছিলে এই আৰ্হি অনুসৰি পৰমাণু হৈছে এটা সম্পূৰ্ণ ধনাত্মক আধানৰ এটা গোলক য'ত ঋণাত্মক আধান নিহিত হৈ আছে অবিৰত ধনাত্মক আধানৰ ভিতৰত ইলেক্ট্ৰনৰ ব্যৱস্থা তৰমুজৰ বীজ বা পুডিঙত থকা প্লামৰ দৰে যাকে প্লাম পুডিং মডেল বুলি কোৱা হয় খ্ৰীষ্টানসকলে মানে যিটো পশ্চিমীয়া দেশত খ্ৰীষ্টানসকলে এবিধ পিঠাৰ জাতীয় বস্তু এটা বনায় এনে গোলক এটা কেক থাকিব তাৰ মাজতে চেৰি জাতীয় এটা ফল যিটো প্লাম বুলি কয় সেইটো এনেকুৱা ভৰাই ভৰাই দিয়ে টুকুৰা টুকুৰা তো দেখাত কিন্তু সেই প্লাম পুডিঙৰ নিচিনা বা এটা গোল এটা পিঠাৰ নিচিনা য'ত ভিতৰতে সৰু সৰু কিছুমান ফল জাতীয় বস্তু টুকুৰা ভৰাই দিয়া হয় বা এনেকুৱাও ভাবিব পাৰি এটা তৰমুজৰ নিচিনা তৰমুজ গোটেইখিনি যিটো ধনাত্মক যদি ধৰি লওঁ তেতিয়া তাৰ বীজখিনি ঋণাত্মক যদি ধৰি লওঁ আৰু এনেকৈ ভাবি লওঁ যে গোটেইখিনি ঋণাত্মক বীজবোৰ মিলি পিনে মুঠ যিমান ঋণাত্মক বা নিগেটিভ আধান হ'বগৈ সিমানখিনিয়ে বাকীখিনি তৰমুজৰ বিলাকে মিলি ধনাত্মক আধান হ'ব আৰু লগালগ হৈ গোটেইখিনি মিলি এটা প্ৰথম এটা বস্তু এটা সৃষ্টি কৰিব ইলেক্ট্ৰনবোৰ এনেধৰণে সজোৱা হৈছে যে ইহঁতৰ পাৰস্পৰিক বিকৰ্ষণ ধনাত্মক আধানযুক্ত পদাৰ্থৰ সৈতে ইহঁতৰ আকৰ্ষণৰ দ্বাৰা ভাৰসাম্য ৰক্ষা কৰা হয় সকলো ঋণাত্মক আধানৰ যোগফল মাত্ৰ গোলকটোৰ ধনাত্মক আধানৰ সমান যাৰ বাবে কি হ'ব পাৰি সামগ্ৰিকভাৱে পৰমাণুটো এটা আধান নিৰপেক্ষ মানে ইয়াৰ টোটাল চাৰ্জ ইকুৱেল টু 0 এইটোৱে আছিলে থমসনৰ পাৰমাণবিক আৰ্হি